নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ। আপোনালোকে জানে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে আমি কি কৰিছিলোঁ ক্লাছ 6, 7, 8, 9, 10ৰ যিখন ছ'চিয়েল ষ্টাডিজ কিতাপ আছে তাৰে পৰা আমি বিভিন্ন কুৱেশ্যন আপোনালোকৰ বাবে আনিছিলোঁ। চাওক ইয়াৰ আগৰ পাৰ্ট কেইটাত আমি ইতিমধ্যে ডিছকাছ কৰিছোঁ। চাওক আপোনালোকৰ এইবাৰ অসম আৰক্ষীৰ পৰীক্ষাই হওক বা নেক্সট এডিআৰই 3.0 হওক গোটেইকেইটা ভিডিঅ' কিন্তু ইম্পৰ্টেণ্ট হ'ব। 5টা পাৰ্ট আমি ছ'চিয়েল ষ্টাডিজৰ ইতিমধ্যে ডিছকাছ কৰিছোঁ। যিসকলে অসম আৰক্ষীৰ পৰীক্ষা দিম বুলি ভাবিছে বা দিব এপ্লাই কৰিছে, আপোনালোকৰ ফিজিকেল ইতিমধ্যে হৈ গৈছে, ৰিটেন এক্সাম দিব আপোনালোকে সেই আগৰ 5টা পাৰ্ট কিন্তু চাই ল'ব, খুবেই গুৰুত্বপূৰ্ণ হয়। ইয়াতে গ্ৰেড 4 আছাম পুলিচ লিখা আছে যদিও চাওক আমি গ্ৰেড 3 গ্ৰেড 4 চলি থাকোঁতেও মানে পাৰ্টবোৰ আনিছিলোঁ এটা দুটাকৈ, কিন্তু ছ'চিয়েল ষ্টাডিজৰ পৰা বহুত প্ৰশ্ন কিন্তু কমন পৰিছিল। গতিকে সেইকেইটা পাৰ্ট আগৰ পাৰ্টকেইটা আপোনালোকে চাই ল'ব। আজিৰ প্ৰথমটো প্ৰশ্ন আমি লৈ লৈছোঁ, বায়ুমণ্ডলৰ কোনটো স্তৰত উৰাজাহাজৰ চলাচল কৰে? বায়ুমণ্ডলৰ কোনটো স্তৰত উৰাজাহাজ চলাচল কৰে? সেইটো হৈছে কওকচোন কওক। য়েছ, ট্ৰপস্ফিয়াৰ। ট্ৰপস্ফিয়াৰত কি কৰে? উৰাজাহাজ চলাচল কৰে। বায়ুমণ্ডলৰ স্তৰসমূহৰ ভিতৰত ট্ৰপস্ফিয়াৰত কি উৰাজাহাজসমূহ চলাচল কৰে। আৰু বায়ুমণ্ডলৰ কোনটো স্তৰত অজন গেছৰ স্তৰ আছে? আৰু অজন গেছৰ স্তৰো কিন্তু ট্ৰপস্ফিয়াৰতেই আছে। অ'কে, অজন গেছ যিটো গেছ আছে, অজন গেছ, বায়ুমণ্ডলৰ কোনটো স্তৰত অজন গেছৰ স্তৰ আছে সেইটো হৈছে ট্ৰপস্ফিয়াৰ। সেইটোও কিন্তু ট্ৰপস্ফিয়াৰে হয়। অজন গেছৰ যিটো স্তৰ সেইটো ট্ৰপস্ফিয়াৰত আছে। নেক্সট 3 নম্বৰ প্ৰশ্ন, গুৱাহাটীৰ কোনখন ঠাইত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ অৱস্থিত? গুৱাহাটীৰ কোনখন ঠাইত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ ক'ত অৱস্থিত? বৰঝাৰত অৱস্থিত। ক'ত? বৰঝাৰ। অ'কে, গুৱাহাটীৰ কোনখন ঠাইত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ অৱস্থিত? সেই ঠাইখন হৈছে বৰঝাৰ। আৰু আপোনালোকক যিসকলে অসম আৰক্ষীৰ পৰীক্ষা দিব তেওঁলোকক বাৰু কুৱেশ্যন পেপাৰসমূহ লাগেনে নাই, চল্ভ কুৱেশ্যন পেপাৰ ছিৰিজ আপোনালোকে কমেণ্ট কৰকচোন। কমেণ্ট নকৰিলে বাৰু আমি কেনেকৈ দিম? আপোনালোকক যদি লাগে আপোনালোকে কমেণ্ট কৰিব লাগিব, ভিডিঅ'সমূহ চাব লাগিব, তেতিয়াহে আমি নেক্সট ভিডিঅ' পাৰ্টবোৰ বনাম, হয়নে নহয়? যদি কোনেও নাচায়, শ্বেয়াৰ নকৰে, লাইক কমেণ্ট নকৰে, তেতিয়াহ'লে আমি নেক্সট পাৰ্টবোৰ কেনেকৈ কি মটিভেশ্যনত বনাম? গতিকে আপোনালোকৰ ওপৰত এৰি দিছোঁ সেইটো। প্ৰশ্নটো আকৌ এবাৰ লৈ লৈছোঁ, উত্তৰ ভাৰতত বলা স্থানীয় বতাহজাকক কি বুলি জনা যায়? উত্তৰ ভাৰতত বলা স্থানীয় বতাহজাকক লু বুলি জনা যায়। কি? লু। নামটো একেবাৰে কেনেকুৱা? একেবাৰে লু, চাইনিজ নাম যেন লাগিছেনে? উত্তৰ ভাৰতত বলা স্থানীয় বতাহজাকক লু বুলি জনা যায়। অ'কে, কি? লু। নাপাহৰিব বাৰু এইটো। আৰু নেক্সট 5 নম্বৰ প্ৰশ্ন, ছ'চিয়েল ষ্টাডিজৰ ওপৰত আমি দেখিছোঁ গ্ৰেড 3 গ্ৰেড 4 দুয়োটা পৰীক্ষাতে কি হৈছে মানে মেক্সিমাম কুৱেশ্যন ছ'চিয়েল ষ্টাডিজৰ পৰা আহিছে, যিখিনি জিকে মিক্স যিখিনি আমি কওঁ। ইংলিছ আমি যদি 3টা পাৰ্টেই ধৰোঁ, মেথছ আৰু ৰিজনিং যদি এটা পাৰ্ট বুলি ধৰোঁ, ইংৰাজীখিনি এটা পাৰ্ট, আৰু নেক্সট কিন্তু যদি আমি ছ'চিয়েল বুলিয়েই ধৰোঁ বাকী জিকেখিনি গোটেইখিনি মিলাই, তো ছ'চিয়েলৰ পৰা আমি যথেষ্ট সংখ্যক প্ৰশ্ন আহিছে। আৰু ক্লাছ 6 to 10 কিতাপৰ পৰা যথেষ্ট সংখ্যক প্ৰশ্ন আহিছে। গতিকে আমি ভিডিঅ'টোৰ উদ্দেশ্য কি? ক্লাছ 6ৰ পৰা 10ৰ কিতাপত যিমান ছ'চিয়েল ষ্টাডিজৰ মানে ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইবোৰ মানে আপোনালোকৰ বাবে প্ৰস্তুত কৰা। ভূমিকম্পৰ জোকাৰণিৰ তীব্ৰতা জোখা যন্ত্ৰটোৰ নাম কি? গতিকে সেইটো হৈছে ছিস্মগ্ৰাফ। কি? আপোনালোক সকলোৱে জানে সেইটো হৈছে ছিস্মগ্ৰাফ। ভূমিকম্পৰ যিটো জোকাৰণি, সেই জোকাৰণিৰ তীব্ৰতা জোখা যন্ত্ৰটো হৈছে ছিস্মগ্ৰাফ। নেক্সট 6 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলৰ প্ৰধান স্তৰ আমি জানো, বায়ুমণ্ডলৰ প্ৰধান স্তৰকেইটা বাৰু কি কি? কওকচোন কওক। প্ৰধান স্তৰটো আমি 4টা সকলোৱে জানো, স্তৰকেইটাৰ নাম কমেণ্ট বক্সত আপোনালোকে লিখকচোন। বায়ুমণ্ডলৰ প্ৰধান স্তৰ হৈছে 4টা। অ'কে, 7 নম্বৰ প্ৰশ্ন, সেইটো হৈছে বায়ুমণ্ডলৰ কোনটো স্তৰত বা কোনটো স্তৰে সূৰ্যৰ ৰশ্মিত থকা অতি বেঙুনীয়া ৰশ্মিৰ কুপ্ৰভাৱৰ পৰা আমাক ৰক্ষা কৰে? প্ৰশ্নটো আকৌ এবাৰ কৈ দিছোঁ, বায়ুমণ্ডলৰ কোনটো স্তৰে সূৰ্যৰ ৰশ্মিত থকা অতি বেঙুনীয়া ৰশ্মিৰ কুপ্ৰভাৱৰ পৰা আমাক ৰক্ষা কৰে? সেইটো হৈছে ষ্ট্ৰেটস্ফিয়াৰ। কি? ষ্ট্ৰেটস্ফিয়াৰ। ঠিক আছে,
নেক্সট প্ৰশ্ন 8 নম্বৰ প্ৰশ্ন অশ্বক্ষুৰা হ্ৰদ এইটো গ্ৰেড 3 ত মেবি এটা প্ৰশ্ন আহিছিল অশ্বক্ষুৰা হ্ৰদ ৰিলেটেড অশ্বক্ষুৰা হ্ৰদৰ অশ্বক্ষুৰা আকৃতিৰ হ্ৰদ ক'ত সৃষ্টি হয় ক'ত সৃষ্টি হয় বাৰু হেতু আমি সকলে জানো নদী উপত্যকাত সৃষ্টি হয় অশ্বক্ষুৰা হ্ৰদ দেখিবলৈ ঘোঁৰাৰ খুৰাটোৰ নিচিনা কাৰণে ইয়াক অশ্বক্ষুৰা হ্ৰদ বুলি কোৱা হয় ঠিক আছে আৰু এয়া ক'ত সৃষ্টি হয় নদী উপত্যকাত সৃষ্টি হয় নেক্সট 9 নম্বৰ প্ৰশ্ন তলৰ কোনটো মানৱ সৃষ্ট সম্পদৰ উদাহৰণ চাওক মানুহে কোনটো বনোৱা পৰ্বত পাহাৰ হ'বই নোৱাৰে নদ নদীও হ'ব নোৱাৰে খনিজ সম্পদও হ'ব নোৱাৰে গতিকে মানুহে কি বনায় দলং ওকে কিছুমান দলং কিন্তু কাগজে পত্ৰই থাকে বাস্তৱত নাথাকে সেইবোৰ বাৰু কেনেকুৱা দলং কমেন্ট কৰকচোন তলৰ কোনটো মানৱ সৃষ্ট সম্পদৰ উদাহৰণ হেতু হৈছে দলং ওকে নেক্সট 10 নম্বৰ প্ৰশ্ন তলৰ কোনটো মানৱ সৃষ্ট পৰিবেশৰ উপাদান নহয় ইয়াতে চাওক হয় নহয় ইয়াতে নহয় বুলি কৈছে চাওক আমি যদি দলং দি দিও এটা কিন্তু এবাৰ আমাৰ ভুল হৈ যাব গতিকে প্ৰশ্নটো আমি ভালকে পঢ়ি পৰীক্ষাত এনসাৰ কৰিব লাগিব তলৰ কোনটো মানৱ সৃষ্ট পৰিবেশৰ উপাদান নহয় হেয়া হৈছে কি দলং বাৰু হয় কল কাৰখানাও হয় পৰিবহন ব্যৱস্থাটো হয় কিন্তু নদ নদী নহয় নদ নদী আমি সৃষ্টি কৰিব নোৱাৰো গতিকে কাৰেক্ট এনসাৰটো হ'ব নদ নদী এতিয়া খৰিফ শস্যৰ উদাহৰণ নহয় বুলি দিছে ঠিক আছে শালি ধান হয় মৰাপাটু হয় কুহিয়াৰু হয় তেন্তে নহয় কি সৰিয়হ তলৰ কোনটো খাৰিফ শস্যৰ উদাহৰণ নহয় সৰিয়হ আৰু সৰিয়হৰ খেতি এপ্ৰিল মেত কি কৰা হয় আৰম্ভ হয় আৰু নৱেম্বৰ ডিসেম্বৰত ইয়াক চপোৱা হয় ঠিক আছে তলৰ কোনটো খৰিফ শস্যৰ উদাহৰণ নহয় বুলি কৈছে এতে নহয় বুলি কোৱাৰ বাবে আমাৰ এনসাৰটো কিন্তু চাও এটো কোৱেশ্চন ৰিপিট আহিছে বাৰু দুবাৰ আহিছে বাৰু যি কি নহক ইয়াতে ৰবি শস্যৰ উদাহৰণ নহয় বুলি সুধিছে নেক্সট কুৱেশ্চন মানে নেক্সট পৰৱৰ্তী প্ৰশ্নটোলৈ যোৱাৰ আগতে আমি এটা কনফিউজন আপোনালোকৰ ৰাখি নিদিও খাৰিফ শস্য বুলি বহুতে সাগে বুজি পাইছে বহুতে বুজি পোৱা নাই খাৰিফ শস্য বাৰু কি আমি হেতু আপোনালোকক অকনমান জনাই দি আছো মানে বাৰিষা কালত যি শস্য হিসা হয় মনত কৰিব মানে যেটো শস্য যিসকল কৃষিৰ হৈতে জড়িত তেওঁলোকে বাৰু একেবাৰে ভালকে বুজি পাইছে যিসকল জড়িত নহয় বা নাজানে তেওঁলোকৰ বাবে কৈ দিছো বাৰিষা কালত যি শস্য হিসা হয় সেই শস্যবিলাককে কি কয় খাৰিফ শস্য বুলি কয় খৰিফ বুলি কৈ আছো আসলতে লিখতে আমি খাৰিফ বুলি লিখিব লাগিব খত আকাৰ ঠিক আছে মানে বাৰিষা কালত যি শস্য হিসা হয় সেইবিলাক শস্যকে খাৰিফ শস্য বুলি কোৱা হয় উদাহৰণ স্বৰূপে যেনেকুৱা ধান মাকৈ সয়াবিন বাদাম কপাহ এইবোৰ কি খাৰিফ শস্য আৰু বাৰিষা কাল আমাৰ ভাৰতবৰ্ষত কেতিয়া থাকে ককচোন কক বাৰিষা কাল আমাৰ মূলত কেতিয়া থাকেনো জুন জুলাই আগষ্ট সেপ্টেম্বৰ মাহলৈকে কিন্তু আমাৰ বাৰিষা কাল থাকে গতিকে জুনৰ পৰা সেপ্টেম্বৰ মাহলৈকে আমাৰ বাৰিষা কাল থাকে আৰু বাৰিষা কালতেই যি শস্য হিসা হয় সেইবোৰে হৈছে আমাৰ খাৰিফ শস্য ঠিক নেক্সট কোৱেশ্চনটোত আমাৰ যেনেকে আছে যে ৰবি শস্য এতিয়া আমি অকনমান জানিলো ৰবি শস্যটো কি কনফিউজনটো আতৰ কৰি দিব লাগিব নহয় শীতকালত এতিয়া ঠাণ্ডাৰ দিন শীতকালত যি শস্যৰ উৎপাদন হয় বা শীতকালত উৎপাদিত শস্যক ৰবি শস্য বুলি কোৱা হয় আৰু কেতিয়া হয় অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহলৈ অকন ঠাণ্ডা থাকে অৰ্থাৎ শীতকাল থাকে গতিকে এইখিনি কালত উৎপাদিত শস্যক ৰবি শস্য বুলি কোৱা হয় ৰবি শস্য কেনেকুৱা বা কি ৰবি শস্যৰ উদাহৰণ আমি যদি ক'ব যাও ঘেহু ভুট মটৰ সৰিহ তিসি এইবোৰে ঠিক আছে ওকে প্ৰশ্নটোলে আকৌ এবাৰ উভতিছো 12 নম্বৰ প্ৰশ্নটোত আমাক আছিলে বা প্ৰশ্নটো সুধিছিলে যে তলৰ কোনটো ৰবি শস্যৰ উদাহৰণ ইয়াতে নহয় বুলি সুধিছে গতিকে প্ৰথমতে আমি জানিব লাগিব কোনটো হয় বড় ধান হয় আমি পিঠা খাম ঠাণ্ডাৰ দিনত ঠিক আছে সৰিয়হ হয় মাকৈ খেতিও ঠাণ্ডাৰ দিনত হয়
ঠাণ্ডাৰ দিনত গৰমা গৰম মাকৈ হিন্দীত কি বুলি কয় ভুট্টে বুলি কয়নে ইংৰাজীত কৰ্ণ বুলি কয় তো সৰিয়হৰ খেতিত ফটো একেবাৰে ঠাণ্ডাৰ দিনতহে উঠো গতিকে ইয়াৰে আমাৰ নহয় বুলি কয় কাৰেক্ট এনসাৰটো কি হ'ব মৰাপাট মৰাপাট কি বাৰু মৰাপাট শীতকালত আৰম্ভ হৈ গৰমতহে চপোৱা হয় গতিকে এটো ৰবি শস্যৰ উদাহৰণ নহয় আশা কৰিছো খাৰিফ আৰু ৰবি শস্যৰ যেটো আপোনালোকৰ খেলিমেলি সেইখিনিও লগে লগে আতৰ হৈ গৈছে ঠিক আছে নেক্সট প্ৰশ্নটো 13 নম্বৰ প্ৰশ্ন ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰণালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিকটো চোৱাচিতা কৰে ভাৰত চৰকাৰৰ এটো প্ৰশ্ন কিন্তু খুব গুৰুত্বপূৰ্ণ ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰণালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিকটো চোৱাচিতা কৰে হেতু হৈছে শিক্ষা মন্ত্ৰণালয়ে ঠিক আছে শিক্ষা মন্ত্ৰণালয়ে কি কৰে মানৱ সম্পদৰ দিকটো কিন্তু চোৱাচিতা কৰে আৰু শিক্ষাই মানৱ সম্পদ গঢ়ি তোলে ইয়াৰ দ্বাৰা আমি বুজি পালো নেক্সট 14 নম্বৰ প্ৰশ্নটোত আছে আমাৰ অসমৰ তলত দিয়া কোনটো ঠাইত চুনশিল পোৱা নাযায় ইয়াতে আকৌ এবাৰ খেলিমেলিকে দিছে যে পোৱা নাযায় ঠিক আছে উমৰাংচু ডিমা হাছাওত পোৱা যায় কয়লাজান কাৰ্বি আংলং চুনশিল পোৱা যায় ঢিলাই পাহাৰতো পোৱা যায় কিন্তু দুলিয়াজানত পোৱা নাযায় দুলিয়াজান বাৰু কিহৰ বাবে বিখ্যাত ককচোন কক কমেন্ট কৰক প্ৰত্যেকেই ঠিক আছে নেক্সট প্ৰশ্নটো খুবেই সহজ মিজোৰামৰ ৰাজধানী চহৰখনৰ নামটো কি ইটানগৰ ইম্ফল আইজল নে কোহিমা প্ৰত্যেকেই কিন্তু কমেন্ট কৰক ঠিক আছে মিজোৰামৰ ৰাজধানী চহৰখনৰ নাম কি প্ৰত্যেকেই কমেন্ট কৰক যিসকলে শুদ্ধ উত্তৰটো দিব আমি দি দিম ওকে বাৰু তথাপিও আমি কৈ দিছো ওকে নেক্সট আৰু এটা কোৱেশ্চন আছে সাৰপ্ৰাইজ মিজোৰামৰ ৰাজধানী চহৰখন কৈয়ে দিছো বাৰু সেইখন আইজল হয় ওকে নেক্সট সাৰপ্ৰাইজ কোৱেশ্চনটো এটোহে আসলতে মেঘালয়ৰ ৰাজধানী চহৰখনৰ নাম কি ককচোন কক মেঘালয়ৰ ৰাজধানী চহৰখনৰ নামো মুখতে আহিছে কিন্তু উত্তৰটো নিদিও আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰক মেঘালয়ৰ ৰাজধানী আমাৰ অসমৰ একেবাৰে ওচৰতে লাগি আছে মেঘালয়ৰখনৰ ৰাজধানী চহৰখনৰ নাম কি বাৰু কমেন্ট বক্সত প্ৰত্যেকেই কমেন্ট কৰক আৰু নেক্সট ইংৰাজী পাৰ্টৰ ওপৰত ভিডিও লাগে নে প্ৰিভিয়াছ ইয়াৰ লাগে আসাম পুলিচৰ কমেন্ট বক্সত কিন্তু জনাবলৈ নাপাহৰিব আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জয় অসম